গাঁৱৰ মানুহ এহাল আছিলে দেই 5-10 বছৰ সিহঁতৰ ল'ৰা ছোৱালী হোৱা নাই ল'ৰা ছোৱালী নোহোৱাত আৰু সিহঁতি একদম ওচৰৰ মানে বাবা এজনৰ ওচৰলৈ গ'ল দেই বাবাজনে মানে চোৱা চিতা কৰে আৰু বাবাজনে একদম এনেকৈ পঞ্জিকা মেলিছে পঞ্জিকা মেলি কিবা পঞ্জিকা নে কি কয় সিহঁতৰ আৰু তাৰমানে সেইখন মেলি পেলাই সিহঁতক কৈছে তহঁতি বোলে এটা কাম কৰিবিচোন বোলে দেওপানী মন্দিৰ হৈ আহিবি বোলে নিশ্চয় ভগৱানে তহঁতৰ মংগল কৰিব বোলে তাৰপিছত আৰু সিহঁতি একদম বাবাজনৰ কথা মতে দুইটা দেওপানী মন্দিৰলৈ আহিলে আহি মানে একদম দেওপানী মন্দিৰত মানে ডাঙৰ চাকি এভাগ আছে দেই চাকিভাগ মানে জ্বলিয়ে থাকে তেল ঢালি থাকে জ্বলি থাকে সিহঁতি মানে তাতে তেল চেল ঢালি আৰু চাকি জ্বলাই থৈ গুচি গ'ল তাৰপিছত আৰু সেনেকৈ মানে একদম 5 বছৰ 10 বছৰ পাৰ হৈ গ'ল আকৌ দেই 5 বছৰ 10 বছৰ পাৰ হৈ গ'ল আৰু তাৰপিছত বাবাজনে এদিন মানে সেই মানুহ ঘৰত ফুৰিবলৈ গৈছে ফুৰিবলৈ গৈ দেখিছে একদম চোতালত মানে একদম 10টা ল'ৰা ছোৱালী যি খেলি আছে ঐ তাৰপিছত খেলি থকা দেখি বাবা একদম মন খুচ বা বোলে মই যিটো চাই দিলোঁ বোলে তেনেধৰণেই কাম হ'ল বোলে বাবা খুচ তাৰপিছত আৰু তাৰপৰা মানুহজনীক সুধিছে বোলে ল'ৰা ছোৱালীখিনি তোমালোকৰ নে বোলে হয় আমাৰে বাবা বোলে বোলে মোৰ কৃপা লাগি গ'ল দেই বোলে তোমালোকৰ ওপৰত তাৰপিছত কৈছে বোলে মানুহজন ক'লৈ গ'ল বোলে বাবা কি ক'ম বোলে যেতিয়াৰ পৰা চাকি জ্বলাই আহিলোঁ বোলে পিটিক পিটিক হৈয়ে থাকে বোলে 10টা হৈ গ'ল বোলে বাবাক মানুহজন দেওপানী মন্দিৰলৈ পঠিয়াইছোঁ বোলে চাকি নোমোৱাবলৈ